অবৈধ বালি খননে মাতিছে বিপদ। দুধনৈত হাজাৰ হাজাৰ লোকৰ উত্তাল প্ৰতিবাদ। কোন মন্ত্ৰী বিধায়কৰ আশীৰ্বাদত মাফিয়াই পাইছে খননৰ লাইচেন্স। কোলাত কেঁচুৱালৈ এনেদৰে ওলাই আহিছে মহিলা। সমদল কৰি আগবাঢ়িছে বৃদ্ধা। মুখত প্ৰতিবাদী শ্লোগান। খুব প্ৰশাসন তথা চৰকাৰৰ বিৰুদ্ধে। দুষ্ট চক্ৰই যেন এতিয়া কাকোৱেই কেৰেপ নকৰে, ভয় নকৰে আইন কানুন কিংবা চৰকাৰলৈ। গোৱালপাৰাৰ দুধনৈত অবাধ খনন। দুধনৈ নদীত মেচিনেৰে অবৈধভাৱে বালি খনন কৰি স্থানীয় ৰাইজৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে মাফিয়াই। বাৰম্বাৰ স্থানীয় লোকে এই বিষয়ে অৱগত কৰিছিল বিভাগীয় বিষয়া, জিলা প্ৰশাসনক। তাৰ পাছতো বালি মাফিয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। পৰিণতিত দুধনৈ গোৱালপাৰাত এনেকৈ জমদূতৰ দৰে ঘূৰে অবৈধ বালি কঢ়িওৱা ডাম্পাৰ। ভয়ে ভয়ে অহা যোৱা কৰিব লাগে ৰাইজে। অৱশেষত ধৈৰ্যৰ বান ছিগিল। 5 কিলোমিটাৰ সমদল কৰি প্ৰতিবাদ ৰাইজৰ। অবৈধ খনন বন্ধ কৰিব লাগে। আমাৰ অঞ্চলবাসী ৰাইজৰ বিশেষ অসুবিধা হৈ পৰিছে। তাৰমানে আমি দিনে দিন আমাৰ বোলো কমপ্লেইন পৰি আছে ৰাইজৰ। তো গৰাখহনীয়া বাঢ়ি আছে, যিহেতু মেচিনেৰী বালা ইলিগেল হিচাপে বালা উঠাই বেলেগত ছাপ্লাই দি আছে। তাৰ কাৰণে আমাৰ অঞ্চলত বিভিন্ন ধৰণৰ যেনিবা আমাৰ সমস্যা ওলাই পৰিছে। সেয়েহে আমি ৰাইজে আমাৰ ওজৰ আপত্তি বিচাৰিছে, যিহেতু আমি ন্যায় পাব লাগে। ইলিগেল বালা চেন মাইনিং কৰা বন্ধ হ'ব লাগে। খনন বন্ধ কৰাৰ দাবীত শুকুৰবাৰে মাদাৰ্ছ ইউনিয়নে দুধনৈ ডামৰাত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচীত গাৰো ছাত্ৰ সন্থা, বড়ো ছাত্ৰ সন্থা সহ 10টা সংগঠনৰ লগতে অসম মেঘালয় সীমান্তৰ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। দুধনৈ নদীত দিনে নিশাই অবৈধভাৱে বালি খনন কৰাৰ ফলত নদীখনলৈ ভাবুকি নামিছে। ব্যাপক ৰূপ লৈছে খহনীয়াই। ভূগৰ্ভত কমি গৈছে পানীৰ পৰিমাণ। বন সংমণ্ডলৰ প্ৰাধিকাৰী ভূমিকাক লৈ সন্দেহ ৰাইজৰ। সন্দেহ জড়িত আছে কোনো মন্ত্ৰী বিধায়ক। সেয়ে এই প্ৰতিবাদৰ পাছতো যদি অবৈধ বালি খনন বন্ধ নহয়, তেন্তে ভয়ংকৰ পৰিৱেশ গঢ়ি তোলাৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ। আজি আপোনালোকে দেখা পাইছে দুধনৈৰ পৰা যিমানখিনি মানে বালি ট্ৰাক যায় গুৱাহাটীলৈকে, ইয়াত নিশ্চয় কোনোবা নহয় কোনোবা মন্ত্ৰী জড়িত আছে। আৰু ইয়াৰ কাৰণে তেওঁলোকে মানে আজি যি আমাৰ ৰাইজৰ যি দাবী, এই ৰাইজৰ দাবীটো কোনো মানে কাণসাৰ দিয়া নাই। এই দৃশ্য দেখি কঠোৰ হ'বনে প্ৰশাসন? প্ৰকৃততে এই অনৈতিক কাৰ্যৰ আঁৰত আছে কোন? প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ সঁচা নেকি? এতিয়া প্ৰশাসনে লোৱা ব্যৱস্থালৈ অপেক্ষা কৰিছে সকলোৱে। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱ দাসৰ সৈতে দুধনৈৰ পৰা নীলমণি শৰ্মাৰ সহযোগত গোৱালপাৰাৰ পৰা ৰছিদুল হুছেইন, NK TV।